সমগ্ৰ বিশ্ব কপাই যোৱা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত কাৰণ ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰৰ পেহেলগামত যি নৰসংহাৰ চলিল সেই নৰসংহাৰত মৃত্যুৰ সংখ্যা ২৭ জনলৈ বৃদ্ধি পাইছে ইয়াৰে ২৫ জন ভাৰতীয় ২ জন বিদেশী এজন ইজৰাইলৰ আন এজন ইটালীৰ নমস্কাৰ স্বাগতম নিউজ ১৮ অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো আপোনালোকৰ বাবে আনিছো জম্মু কাশ্মীৰৰ পেহেলগামত হিন্দু পৰ্যটকৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ৰেজিষ্টেন্স ফোৰ্স নামৰ লস্কৰী তৈবাৰ ভগ্নী যেটো সন্ত্ৰাসবাদী সংগঠন সেইটোৱে এই আক্ৰমণ সংঘটিত কৰিছে আৰু যিসকল ভাৰতীয় পৰ্যটক বা বিদেশী পৰ্যটক সেই স্থানলৈ গৈছিল পেহেলগামত ঘোঁৰা সাফাৰীৰ আনন্দ লৈ আছিল সেই লোকসকলৰ ওপৰত হঠাৎ সেনাৰ পোছাকত অহা সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে সেনাৰ পোছাকত আহি এজনকৈ খুধি হত্যাকাণ্ড সংঘটিত কৰিছে পৰিচয় লৈ হত্যাকাণ্ড সংঘটিত কৰিছে অৰ্থাৎ পুনপটীয়াকৈ অমুছলমান লোকক টাৰ্গেট কৰি ললে সন্ত্ৰাসবাদীৰ দলে বিশেষকৈ হিন্দুক টাৰ্গেট কৰা হ'ল কাৰণ ২৫ জনতকৈ অধিক হিন্দুৰ মৃত্যু হৈছে আন দুজন বিদেশী এজন ইজৰাইলৰ আন এজন ইটালীৰ মুঠ ২৭ জনৰ মৃত্যুৰ খবৰ জম্মু কাশ্মীৰৰ পেহেলগামত এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ হিচাপে বিবেচিত হৈছে আৰু ই হৈছে সমগ্ৰ বিশ্বৰ বাবে অশনি সংকেত আৰু ভাৰতবৰ্ষৰ বাবে যি সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৌদি আৰবৰ ভ্ৰমণত গৈছে সেই সময়ত ভাৰতত এই আক্ৰমণ সংঘটিত কৰিছে সন্ত্ৰাসবাদীয়ে কেইবাটাও ইংগিত দিছে এফালে জম্মু কাশ্মীৰত পৰ্যটক যোৱাত বাধা দিয়াৰ চেষ্টা আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিদেশ ভ্ৰমণতো কিবা প্ৰকাৰে বাধা দিবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক জম্মু কাশ্মীৰলৈ যাবলৈ নিৰ্দেশ দিছে আৰু ততালিকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ জম্মু কাশ্মীৰলৈ ৰাওনা হৈছে তাত নিৰাপত্তাৰক্ষী বঢ়াই দিয়া হৈছে নিৰাপত্তা বাহিনী অধিক ৰূপত মোতায়েন কৰা হৈছে পেহেলগামৰ গোটেই অঞ্চলটোত এতিয়া নিৰাপত্তা বাহিনী কিন্তু সেই সন্ত্ৰাসবাদীৰ দলৰ বৰ্বৰ আৰু নিৰ্বিচাৰ আক্ৰমণত দুৰ্ভাগ্যজনকভাৱে ২৭ জনকৈ লোকৰ মৃত্যু হ'ল ইয়াৰে ২ জনকৈ লোক বিদেশৰ এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে জম্মু কাশ্মীৰৰ এই ঘটনা এতিয়া দেশ কঁপুৱাই নহয় সমগ্ৰ বিশ্ব কঁপাই গৈছে কাৰণ বিদেশী পৰ্যটকৰো তাত মৃত্যু হৈছে ২৫ জন ভাৰতীয় ২ জন বিদেশৰ ঘোঁৰা সাফাৰীৰ আনন্দ লৈ আছিল সকলোৱে যি স্থানত পেহেলগামৰ যি স্থানত এই ঘটনা সংঘটিত হৈছে তালৈকে গাড়ী নাযায় আৰু সেই স্থানলৈ সাধাৰণতে ঘোঁৰাৰে অথবা পদব্ৰজে যাবলগীয়া হয় বহুতে ঘোঁৰাৰ আশ্ৰয় লয় ঘোঁৰাত সাফাৰী কৰি যায় মনোৰম প্ৰাকৃতিক পৰিৱেশ তাত আৰু সেই মনোৰম প্ৰাকৃতিক পৰিৱেশৰ পৰ্যটকসকলে আনন্দ লয় সেই আনন্দত সকলো বিভোৰ হৈ আছিল আৰু সেই বিভোৰ হৈ থকাৰ মাজতে হঠাৎ সেনাবাহিনীৰ পোছাকত আহিছিল এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ দল যি সময়ত পৰ্যটকসকলে প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰি আছিল সাধাৰণতে এতিয়া জম্মু কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত পৰ্যটকৰ সংখ্যা বাঢ়িছে আৰু লাডাখতে হোক বা বিভিন্ন প্ৰান্ততে হোক এতিয়া পৰ্যটকৰে ভৰি থাকে তাত চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ হয় তাত বিভিন্ন কন্টেন্ট ক্ৰিয়েটৰসকল যায় তাত বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু হেয়া জম্মু কাশ্মীৰৰ বাবে আশাপ্ৰদ খবৰ কাৰণ জম্মু কাশ্মীৰৰ পৰ্যটনে জম্মু কাশ্মীৰৰ ৰাজ্যখনৰ বিকাশত সহায় কৰিব স্থানীয় যিসকল থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ ব্যৱসায়ত সহায় কৰিব তেওঁলোকক লাভৰ মুখ দেখুৱাবলৈ সক্ষম হৈছিল পৰ্যটক আগমন হোৱাৰ লগে লগে কাৰণ পৰ্যটক যেতিয়া এখন স্থানলৈ যায় সেই স্থানৰ মৰ্যাদা বাঢ়ি যায় সেই স্থানৰ অৰ্থনীতি লাভৰ দিশে গতি কৰে আৰু সেই সকলো এতিয়া পানী পৰি গ'ল সেই সকলোতে এতিয়া পানী পেলাই দিলে এই সন্ত্ৰাসবাদীৰ দলে দুৰ্ধৰ্ষ এই সন্ত্ৰাসবাদী কুখ্যাত এই সন্ত্ৰাসবাদী পাকিস্তানৰ মদতপুষ্ট এই সন্ত্ৰাসবাদীয়ে দিশৰ পৰা এতিয়া কাল অমানিশা নমাইলে জম্মু কাশ্মীৰৰ বাবে জম্মু কাশ্মীৰত এতিয়া আকৌ যে পৰ্যটক যাবলৈ সাহস কৰিব তাক লৈ সন্দেহ আছে জম্মু কাশ্মীৰত এই সন্ত্ৰাসবাদীয়ে যি কাম কৰিলে সেই কামটো অতি জঘন্যই জম্মু কাশ্মীৰত আকৌ এবাৰ ৰক্তক্ষয়ী অৱস্থাৰ সৃষ্টি কৰিলে পুনৰ তেজৰ নৈ বুৱাই দিলে সন্ত্ৰাসবাদীয়ে তাকো পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদী লস্কৰী তৈবা যিটো লস্কৰী তৈবা পাকিস্তানৰ এটা সন্ত্ৰাসবাদী সংগঠন সেই লস্কৰী তৈবাৰ এই ভগ্নী সংগঠন হয় ৰেজিষ্টেন্স ফোৰ্স আৰু সেই ৰেজিষ্টেন্স ফোৰ্সে ইতিমধ্যে দায়িত্ব স্বীকাৰ কৰিছে সেই ৰেজিষ্টেন্স ফোৰ্স দীৰ্ঘদিন ধৰি জম্মু কাশ্মীৰত এনেধৰণৰ কোটাঘাত সংঘটিত কৰাৰ এটা ষড়যন্ত্ৰত লিপ্ত আছিল ভয়ংকৰ পৰিকল্পনা ৰচনা কৰি আছিল আৰু সেই ইনপুটৰ ভিত্তিতে সেনা আৰক্ষীয়ে সময়ে সময়ে জম্মু কাশ্মীৰত ব্যাপক ৰূপত তালাচী অভিযান চলাই আছিল আৰু সকলো ধৰণৰ পানী নখৰকা ব্যৱস্থা গঢ়ি তুলিবলৈ চেষ্টা কৰিছিল কিন্তু তাতে কৰবাত সুৰুঙা হয়তো থাকি গ'ল সেই সুৰুঙাৰে প্ৰৱেশ কৰিলে এই
দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইটাই ৰেজিষ্টেন্স ফ'ৰ্চ নামৰ সন্ত্ৰাসবাদী দলটোৰ আৰু তাৰ পাছতে সেনাৰ পোছাকত আহি এই নিৰ্বিচাৰ গুলীচালনা কৰিলে আৰু সাধাৰণতে পৰ্যটকসকলে সেনাৰ পোছাকত কোনো লোকক দেখিলে সন্দেহ নকৰে ভাবি লয় কি সেনাবাহিনী লোক ভাৰতীয় জোৱান এওঁলোকক আমি সন্মান কৰিব লাগে আৰু তেওঁলোকক নিজৰ দায়িত্ব পালন কৰিবলৈ পৰ্যটকসকলেও এৰি দিয়ে কোনো ধৰণৰ তাত আৰু বেলেগ কথা ভবাৰ থলেই নাথাকে কিন্তু সেই সেনাবাহিনীৰ পোছাকত অহা সন্ত্ৰাসবাদীয়ে সুযোগ বুজি এই দুৰ্বল আৰু সাধাৰণতে সফট টাৰ্গেট বুলি যাক কোৱা হয় যাক লৈ আসলতে যাক আক্ৰমণ কৰাটো অতিকৈ সহজ সেই কামটো কৰি পেলালে এই সফট টাৰ্গেট পৰ্যটকসকলক আক্ৰমণ কৰিলে খুদি প্ৰথমে পৰিচয় খুদিলে তেওঁলোকৰ প্ৰথমে পৰিচয় খুদা হ'ল নাম খুদা হ'ল আৰু বাছি হিন্দু লোকসকলক টাৰ্গেট কৰি লোৱা হ'ল হিন্দু পৰ্যটক 25 জন মৃত্যুমুখত পৰিছে এই 25 জনক গুলিয়াই হত্যা কৰা হ'ল বাকি দুজন এতিয়ালৈকে বিদেশৰ বুলি গম পোৱা গৈছে এজন ইজৰাইলৰ এজন ইটালীৰ কিন্তু সংখ্যা আৰু অধিক বাঢ়িব পাৰে এই ঘটনাই প্ৰশ্ন বহুকেইটা উত্থাপন কৰিছে জম্মু কাশ্মীৰত পেহেলগামত এই ঘটনা সংঘটিত হৈছে প্ৰশ্ন বহুকেইটা উত্থাপন কৰিছে এই সন্ত্ৰাসবাদীৰ দলে কোন বাটেৰে আহি তাত প্ৰৱেশ কৰিলে ক'ত ইমান দিনে আত্মগোপন কৰি আছিল কোনে কেনেধৰণে ষড়যন্ত্ৰ ৰচনা কৰিছিল পাকিস্তানৰ সহায়ৰ কথা যেহেতু ইয়াত আছেই ISR সহায়ৰ কথাও থাকিব আন কেতবোৰ কথাও থাকিব এই সমগ্ৰ ঘটনাটো এতিয়া এই মুহূৰ্তত সমগ্ৰ বিশ্বৰ বাবে চিন্তাজনক খবৰ হিচাপে বিবেচিত হৈছে আপডেট কি আহিছে আমি আপডেট জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত বহুকেইটা নতুন তথ্য আহি আছে আমাৰ হাতলৈ আৰু সেই তথ্য অনুসৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে চিন্তা ব্যক্ত কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে এটা এক্স মাধ্যমত পোষ্ট কৰি কথাখিনি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীয়ে কৈছে এন্টি টেৰৰ অপছ লঞ্চ টু নিউট্ৰেলাইজ টেৰৰিষ্ট Entire nation is angry and blood of our forces is boiling. I want to assure of ধৰণৰ বিভিন্ন ধৰণৰ বক্তব্য আহি আছে এইখিনি তথ্য আমি আপোনালোকক জনাইছো এক্স মাধ্যমত পোষ্ট কৰি পেলাই অফিচ অফ LG জানদিকে এইখিনি তথ্য প্ৰকাশ কৰিছে আৰু কেতবোৰ তথ্য আহি আছে সেই যিটো পাহাৰীয়া ৰাস্তা সেই পাহাৰীয়া ৰাস্তাৰে গৈ কুপৱাৰা পাৰ কৰি আতংকবাদী বা সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰা বুলি আহি আছে মানে কুপৱাৰা পাৰ হৈ পেলাই সন্ত্ৰাসবাদীৰ দলে পেহেলগামৰ এই অঞ্চলটোত প্ৰৱেশ কৰিছিল আৰু এই টুৰিষ্ট স্পটটো লৈ আহিছিল তাতে আহি য'ত মানুহ ট্ৰেকিঙৰ বাবে যায় সেই ট্ৰেকিঙৰ বাবে যোৱা লোকসকলক এনেধৰণে আক্ৰমণ কৰিলে য'ত যোৱাৰ বাবে কোনো গাড়ীৰ পথ নাই মানে গাড়ী সেই বাটেৰে যাব নোৱাৰে সেই বাটেৰে হয়তো খুজকাঢ়ি যাব লাগিব ট্ৰেকিং কৰি যাব লাগিব অথবা ঘোঁৰাত যাব লাগিব আৰু সেই ঘোঁৰাত যোৱা ট্ৰেকিং কৰি যোৱা লোকসকলে পলাবলৈ তাৰ পৰা কোনো ৰাস্তা নাপায় ৱাদিহ নোপোৱা হ'ল তেওঁলোকে আৰু তাতে হঠাৎ সেই লোকসকলক সুধি এজনকৈ হত্যা কৰা হ'ল নিহত এজনৰ নাম আমি আৰম্ভণিতে আপোনালোকক জনাইছিলোঁ এজনৰ নাম তেওঁ হৈছে কৰ্ণাটকৰ মঞ্জুনাথ নামৰ কৰ্ণাটকৰ এই ব্যক্তিজন মৃত্যুমুখত পৰা তেওঁৰ পৰিচয় উদ্ধাৰ হৈছে বাকি কেইজনৰ পৰিচয় লাহে আহি আছে সেই পৰিচয়কেইটা আমি কিছু সময়ৰ পাছতেই জনাবলৈ সক্ষম হ'ম ইয়াত কোৱা হৈছে হিন্দু নে মুছলিম সুধি তেওঁলোকক হত্যা কৰা হোৱা বুলি তাত যিসকল আঘাতপ্ৰাপ্ত বা যিসকল তাৰ পৰা কোনোমতে পলাই আহিবলৈ সক্ষম হ'ল তেওঁলোকে কৈছে যে তেওঁলোকক সোধা হৈছিল সুধি তেওঁলোকক টাৰ্গেট কৰা হ'ল বুলি সদৰি কৰা হৈছে এয়া হৈছে নৰসংহাৰ এয়া হৈছে অতি ভয়ংকৰ খবৰ আৰু এই আক্ৰমণ সংঘটিত হোৱাৰ পাছতেই এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে পেহেলগাম আমি জানো বিগত সময়ত সেই পেহেলগামত বহু পৰ্যটকৰ আগমন হৈছিল বিগত বৰ্ষৰ যদি পৰিসংখ্যা চাওঁ সেই পৰিসংখ্যাৰ হিচাপত বৃহৎ সংখ্যক তাত পৰ্যটকৰ আগমন হোৱা বুলি কোৱা হৈছে আৰু সেই পৰ্যটকৰ পৰা যথেষ্ট পৰিমাণে ৰাজহু আদায় কৰিবলৈ সক্ষম হৈছিল সেই পৰ্যটকসকলে সেই ঠাইত উপস্থিত হৈ ৰাজ্যখনৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল আন কেইটামান তথ্য আহিছে এই মুহূৰ্তত ভাৰতৰ 6টা সন্ত্ৰাসবাদী এই নৰসংহাৰৰ সৈতে জড়িত পাকিস্তানৰ পৰা আহিছিল 4টা সন্ত্ৰাসবাদী ভাৰতৰ 6টা আৰু পাকিস্তানৰ পৰা অহা 4টা মুঠ 10টা সন্ত্ৰাসবাদী জড়িত থকা বুলি কোৱা হৈছে আক্ৰমণত 10টা সন্ত্ৰাসবাদী জড়িত আৰু বাছি সেই আক্ৰমণকাৰীয়ে হিন্দু লোকক টাৰ্গেট কৰি ল'লে নিহতৰ ভিতৰত ইজৰাইলৰ আৰু এজন ইটালীৰ পৰ্যটকো আছে নাগৰিক আছে নিহতৰ ভিতৰত 25 গৰাকী ভাৰতীয় পৰ্যটক ইতিমধ্যে আমি জনাইছো সন্ত্ৰাসবাদী আক্ৰমণত 27 জন এই পৰ্যন্ত নিহত হোৱাৰ খবৰ আহিছে আবেলি প্ৰায় 2:30 বজাত আক্ৰমণটো সংঘটিত হৈছিল প্ৰায় 15 পৰা 20 মিনিট সময় আক্ৰমণ চলিছিল তাত কোনো এজনকে ৰেহাই দিয়া নহব বুলি এতিয়া প্ৰধানমন্ত্ৰীয়ে হুংকাৰ দিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান বিদেশ ভ্ৰমণত অৱস্থাত আছে কিন্তু তাৰ পৰা তেওঁ হুংকাৰ দিছে ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক তেওঁ জম্মু কাশ্মীৰলৈ যাবলৈ নিৰ্দেশ দিছে অমিত শাহ ততালিকে তালৈ গৈছে আৰু তেওঁ অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে আক্ৰমণৰ
বাবে যিসকল জগৰীয়া ৰেহাই নাপাব তেওঁলোকে শ্ৰীনগৰত বৈঠকত মিলিত হ'ব অমিত শ্বাহে বৈঠকত মিলিত হ'ব আৰু উপ ৰাজ্যপাল মনোজ ঝাও থাকিব এই বৈঠকত এই মুহূৰ্তৰ খবৰ এইখিনি হৈছে শেহতীয়া আপডেট দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰত বৈঠকত মিলিত হ'ব য'ত উপস্থিত থাকিব ৰাজ্যপাল মনোজ ঝা জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ কুটাঘাত আৰু এই পাকিস্তানৰ সমৰ্থনৰ খবৰটো স্বাভাৱিকতেই অতি ভয়ংকৰ আৰু চাঞ্চল্যকৰ খবৰ এই আক্ৰমণৰ দায়িত্ব ইতিমধ্যে ৰেজিষ্টেন্স ফ'ৰ্চে স্বীকাৰ কৰিছে ৰেজিষ্টেন্স ফ'ৰ্চ কি হয় আমি আপোনালোকক ব্যাখ্যা আগবঢ়াইছোঁ লস্কৰ-ই-তৈবাৰ ভগ্নী সংগঠন যি লস্কৰ-ই-তৈবা পাকিস্তানৰ এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন সেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৰ ভগ্নী সংগঠন হয় ৰেজিষ্টেন্স ফ'ৰ্চ হিন্দু পৰ্যটকৰ ওপৰত নিশংস আৰু বৰ্বৰ আক্ৰমণ সংঘটিত কৰিলে এই ৰেজিষ্টেন্স ফ'ৰ্চ নামৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে এনেধৰণে যি তেওঁলোকে কাম কৰিলে তাৰ পাছত যি দুই এজন আঘাতপ্ৰাপ্ত বা যি দুই এজন তাৰ পৰা ৰক্ষা পৰি আহিছে তেওঁলোকে উল্লেখ কৰিছে যে দেখাত মুছলমান যেন লগা নাই বুলি কৈ হত্যা কৰা হ'ল মানে যেতিয়া এই হত্যাকাণ্ড সংঘটিত হৈছিল তেতিয়া সন্ত্ৰাসবাদীৰ মুখত তেনেধৰণৰ শব্দ ওলাইছিল মুখত তেনেধৰণৰ ভাষা ওলাইছিল তেনেধৰণৰ শব্দ ওলাইছিল যেহেতু হিন্দু নে মুছলিম খুদি হত্যা কৰা হৈছে আৰু তাৰ পাছতে তেওঁলোকৰ মুখত ওলাইছিল এনেধৰণৰ কথা যিসকল আহত বা একাংশ লোক যিসকল বাছি আহিছে তেওঁলোকে কৈছে যে দেখাত মুছলমান যেন লগা নাই লগে লগে গুলীচালনা কৰি দিলে সেই কথাখিনি কৈ লগে লগে গুলীচালনা কৰি দিলে মানে যিসকল লোকক মুছলমান বুলি যিসকল লোকক মুছলমান নহয় বুলি গম পাইছে যিসকল লোক হিন্দু বুলি গম পাইছে লগে লগে হত্যা কৰিছে সেই স্থানত পেহেলগামত এয়া আজিৰ দিনটোৰ সবাতোকৈ ভয়ংকৰ খবৰ আৰু স্বাভাৱিকতে বহুদিন ধৰি তাত পৰ্যটকক টাৰ্গেট কৰা হোৱা নাছিল পৰ্যটকৰ আগমন বৃদ্ধি পাইছিল তাত আৰু সাধাৰণতে কোনো নাভাবে যে তাত কেতিয়াবা পৰ্যটকক আক্ৰমণ কৰা হ'ব পাৰে বুলি পৰ্যটকো যে তাত কেতিয়াবা টাৰ্গেট হ'ব পাৰে কোনো কল্পনাও কৰা নাছিল কিন্তু এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে সেই কামটোৱে কৰিছে চাৰিটা সন্ত্ৰাসবাদী পাকিস্তানৰ পৰা আহি ভাৰতৰ 6টা সন্ত্ৰাসবাদীৰ সৈতে একগোট হ'ল আৰু তাৰ পাছত সেনাৰ পোছাক পৰিধান কৰি সম্পূৰ্ণ ভাৰতীয় সেনাৰ সাজপাৰত তেওঁলোক গ'ল তালৈ পেহেলগামলৈ আৰু পেহেলগামত গৈ এই ঘটনা সংঘটিত কৰিলে আৰু এই ঘটনাৰ পাছত এতিয়া এই মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীনগৰত এখন বৈঠকত মিলিত হৈছে য'ত ৰাজ্যপাল উপস্থিত আছে আৰু এই সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হৈছে সন্ত্ৰাসবাদীক মখিমূৰ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত আলোচনা চলি আছে আৰু কেতবোৰ আপডেট আহি আছে মই আপডেটখিনি পঢ়িব বিচাৰিছোঁ যিহেতু কৈছোৱে কুপৱাৰাৰ পৰা পাহাৰী ৰাস্তা যিটো আছে সেই পাহাৰৰ ৰাস্তা দি কুপৱাৰা হৈ পাকিস্তানৰ পৰা অহা এই সন্ত্ৰাসবাদীয়ে তাত প্ৰৱেশ কৰিছিল লগত সংগ দিছিল ভাৰতৰ 6টা সন্ত্ৰাসবাদীয়ে মানে জম্মু কাশ্মীৰৰ 6টা সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ পৰা অহা 4টা সন্ত্ৰাসবাদী এই আটাইকেইটাই হয় ৰেজিষ্টেন্স ফ'ৰ্চৰ সন্ত্ৰাসবাদী সেই ৰেজিষ্টেন্স ফ'ৰ্চৰ সন্ত্ৰাসবাদীয়ে যি ঘটনা সংঘটিত কৰিলে তাৰ পাছত আন কেইটামান প্ৰশ্ন উত্থাপন হৈছে যে হিন্দু পৰ্যটকক টাৰ্গেট কৰি পোনপটীয়াকৈ আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আঢ়ৈমান বজাত ঘটনাটো সংঘটিত হ'ল কিন্তু সুৰুঙা কেনেধৰণে পালে সেই নিৰাপত্তাৰ ক্ষেত্ৰত সেই বিষয়টো বাৰে বাৰে উত্থাপন হয় ক'ৰবাত ইয়াত ভাৰতৰ পৰা কোনোবা শক্তিয়ে সহায় কৰিলে নেকি ভাৰতত থকা কোনোবা শক্তিয়ে এই সন্ত্ৰাসবাদীকেইটাক মাৰণাস্ত্ৰবোৰ সৰবৰাহ কৰাৰ ক্ষেত্ৰত মাৰণাস্ত্ৰবোৰেৰে আক্ৰমণ সংঘটিত কৰিবলৈ সেই নিৰ্দিষ্ট স্থানত উপস্থিত হোৱাৰ ক্ষেত্ৰত সহায় কৰিলে নেকি আমি জানো যে ভাৰতীয় সেনাবাহিনীৰ জোৱানসকলো ঠায়ে ঠায়ে থাকে কাশ্মীৰৰ বিভিন্ন প্ৰান্তত হিচৰিত হৈ থাকে ভাৰতীয় সেনাবাহিনীৰ জোৱানসকল তেওঁলোকে দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকে কিন্তু এইকেইটা সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ পোছাক পৰিধান কৰি সেই নিৰ্দিষ্ট স্থানলৈ যাবলৈ কেনেধৰণে সুৰুঙা পালে বা কেনেধৰণে সাহস পালে এই প্ৰশ্নবোৰ স্বাভাৱিকতে থাকিব সেইবোৰ তদন্তত বাৰু স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ 27 জনৰ মৃত্যু হৈছে জম্মু কাশ্মীৰৰ পেহেলগামত আক্ৰমণত সন্ত্ৰাসবাদীৰ আক্ৰমণত 27 জনৰ মৃত্যু হৈছে ইয়াৰে 25 জন ভাৰতীয় হিন্দু পৰ্যটক আৰু দুজন বিদেশৰ এজন হৈছে ইটালীৰ এজন হৈছে ইজৰাইলৰ দুজন বিদেশৰ আৰু বাকি 25 জন ভাৰতীয় হিন্দু পৰ্যটক এই মুহূৰ্তলৈকে এইখিনি খবৰ আহিছে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে আৰু সেই হতাহতৰ সংখ্যা যেতিয়া বৃদ্ধি পাব আপোনালোকে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে গম পাব আন কেতবোৰ তথ্য আহিছে আমি জনাব বিচাৰিম এই মুহূৰ্তত আন এজনৰ পৰিচয় উদ্ধাৰ হৈছে প্ৰশান্ত নামৰ এজনৰ পৰিচয় উদ্ধাৰ হৈছে এগৰাকী কৰ্ণাটকৰ আছিল মঞ্জুনাথৰ পৰিচয় উদ্ধাৰ হৈছে আন এজনৰ পৰিচয় উদ্ধাৰ হৈছে প্ৰশান্ত বুলি তেওঁৰ নাম গম পোৱা গৈছে আৰু অধিক যদি তথ্য আহে নিহতৰ পৰিচয় যিমানে উদ্ধাৰ হ'ব সিমানে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰি থাকিম কিন্তু আঘাতপ্ৰাপ্ত হৈছে বহুকেইজন সেই আঘাতপ্ৰাপ্তসকলক স্থানীয় জিএমচি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে গভৰ্ণমেণ্ট মেডিকেল কলেজ বুলি যিখন হস্পিটেল আছে তাত স্থানীয় সেই গভৰ্ণমেণ্ট মেডিকেল হস্পিটেলত ভৰ্তি কৰা হৈছে
আৰু সেই GMH গভৰ্ণমেণ্ট মেডিকেল হস্পিটেলত বৰ্তমান আঘাতপ্ৰাপ্তসকলৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে কাৰণ সেই আঘাতপ্ৰাপ্তসকলৰ অৱস্থা অতি গুৰুতৰ GMH গভৰ্ণমেণ্ট মেডিকেল হস্পিটেল সেই গভৰ্ণমেণ্ট মেডিকেল হস্পিটেলত এতিয়া আৰ্তনাদ শুনিবলৈ পোৱা গৈছে বুলি আমাৰ সাংবাদিকে আমালৈ এই মুহূৰ্তত বাৰ্তা প্ৰেৰণ কৰিছে অৰ্থাৎ তাত আঘাতপ্ৰাপ্তসকলৰ অৱস্থা গুৰুতৰ হৈ পৰিছে আৰু সেই আঘাতপ্ৰাপ্তসকলৰ মাজত হয়তো কিছু লোকৰ পৰিস্থিতি বেয়া হ'ব পাৰে তেনেধৰণৰ আশংকা কৰা হৈছে অৱশ্যে চিকিৎসকে যৎপৰোনাস্তি চেষ্টা চলাই আছে তেওঁলোকক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত কিন্তু ৰক্তক্ষৰণ হৈছে বৃহৎ পৰিমাণত ৰক্তক্ষৰণ হৈছে আৰু যাৰ বাবে এই লোকসকলৰ অৱস্থা শোচনীয় হৈ পৰা বুলি এই মুহূৰ্তত খবৰ আহিছে আন কি খবৰ আছে আমি গোটেইখিনি খবৰ আপোনালোকক দি ল'ব বিচাৰিছোঁ সৌদি আৰবৰ পৰাই ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ততালিকে ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে সেইমতে অমিত শ্বাহ ঘটনাস্থলীত গৈ উপস্থিত হৈছে আৰু বৈঠকৰ আয়োজন কৰিছে তাত বৈঠকতে বহি এই সমগ্ৰ বিষয়টো ভালদৰে পৰ্যালোচনা কৰিব আৰু তাৰ পাছত পৰৱৰ্তী পদক্ষেপ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কিমান কঠোৰ নীতি গ্ৰহণ কৰিব পৰা যায় তাৰ ওপৰত হয়তো বিবেচনা কৰিব আপোনালোকে সকলোৱে জানে যে এটা সময়ত কেনেধৰণে সাৰ্জিকেল ষ্ট্ৰাইক হৈছিল পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ পৰিণতিত ভাৰতবৰ্ষৰ সাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল ঠিক সেয়া আছিল এটা কঠোৰ সিদ্ধান্ত তেনেধৰণৰ কঠোৰ সিদ্ধান্ত হয়তো আগন্তুক দিনত গ্ৰহণ কৰিব পাৰে ভাৰত চৰকাৰে কাৰণ এতিয়াৰ ভাৰত চৰকাৰ হৈছে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতিয়াও হুহকা পিছলা নীতি গ্ৰহণ নকৰে মানে যেতিয়াই ভাৰতৰ অখণ্ডতা ভাৰতৰ সাৰ্বভৌমত্ব ভাৰতীয় লোকৰ ওপৰত আক্ৰমণ সংঘটিত হয় এতিয়াৰ ভাৰত চৰকাৰে সেইখিনি শক্তি প্ৰদৰ্শন কৰে সেইখিনি ভাৰত চৰকাৰে কৰি আহিছে সময়ে সময়ে সাৰ্জিকেল ষ্ট্ৰাইক তাৰ জ্বলন্ত উদাহৰণ তাৰ পাছত পৰৱৰ্তী সময়ত বহুকেইটা এনেধৰণৰ ঘটনা সংঘটিত হৈছে এইবাৰো সকলোৱে আশা কৰিছে যাতে এই পাকিস্তানৰ মদতপুষ্ট পাকিস্তানৰ সহায় লৈ ভাৰতত সন্ত্ৰাস বিয়পোৱা এই সন্ত্ৰাসবাদী কেইটাক বা এই সন্ত্ৰাসবাদী সংগঠনবোৰক যাতে আৰু ৰেহাই দিয়া নহয় অতি কঠোৰৰ পৰা কঠোৰ নীতি গ্ৰহণ কৰি হলেও দমন কৰিব লাগিব এই পাকিস্তানী সন্ত্ৰাসবাদীবোৰক আৰু ভাৰতত যিমানেই বিষবাস্প বা অশান্তি বিয়পাবলৈ চেষ্টা কৰিব ভাৰতীয় মানুহৰ তেজেৰে যিমানেই ফাকু খেলিবলৈ চেষ্টা কৰিব সিমানেই এওঁলোকৰ অৱস্থা শোচনীয় কৰি তোলা হ'ব ঠিক তেনেধৰণৰ এটা হ'ব লাগে বুলি এতিয়া সকলোৱে আশা প্ৰকাশ কৰিছে আনকি জম্মু কাশ্মীৰৰ স্থানীয় লোকসকলেও এই কথা ব্যক্ত কৰিছে কাৰণ স্থানীয় লোকসকলৰ মুখত হাঁহি বিৰিঙিছিল বিগত কেইবছৰমানৰ পৰা তেওঁলোকৰ মুখত এই কাৰণে হাঁহি আহিছিল কাৰণ তেওঁলোকে অৰ্থনৈতিকভাৱে যি এক অচলাৱস্থাৰ মাজত ইমান বছৰে গতি কৰি আছিল দৰিদ্ৰতাৰ সৈতে তেওঁলোকে যুঁজি থাকিবলগীয়া হৈছিল সেই দৰিদ্ৰতা এতিয়া লাহে লাহে জম্মু কাশ্মীৰত নোহোৱা হৈছিল কাৰণ তালৈ পৰ্যটকৰ আগমন হৈছিল স্থানীয় লোকসকলেও নিজাকৈ ব্যৱসায় বাণিজ্য কৰিব সক্ষম হৈছিল হোমষ্টে খুলিছিল তাত লজ খুলিছিল হোটেল খুলিছিল ধাবা খুলিছিল বা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য পৰ্যটনৰ সৈতে জড়িত বিভিন্ন ব্যৱসায় বাণিজ্যৰ সৈতে উতঃপ্ৰোতভাৱে মিলি গৈছিল জম্মু কাশ্মীৰৰ সাধাৰণ লোকসকল যুৱ প্ৰজন্মই ব্যৱসায়ৰ এটা নতুন বাট দেখিছিল তেওঁলোকে সপোন দেখিছিল যে ব্যৱসায়িকভাৱেও তেওঁলোক সফল হ'ব পাৰিব কিন্তু সেই সপোনত সেই আশাত এই সন্ত্ৰাসবাদী গেগে চেঁচা পানী ঢালি দিলে তেওঁলোকৰ সপোন মখিমূৰ কৰিলে কেৱল মাত্ৰ এয়া হিন্দুৰ ওপৰত আক্ৰমণ নহয় ভাৰতবৰ্ষৰ সাধাৰণ পৰ্যটকৰ ওপৰত আক্ৰমণ সংঘটিত হোৱাই নহয় এয়া হৈছে জম্মু কাশ্মীৰৰ সাধাৰণ লোকসকলৰ ওপৰতো কুঠাৰাঘাত তেওঁলোককো আক্ৰমণ তেওঁলোকৰ অৰ্থনীতিৰ ওপৰত আক্ৰমণ তেওঁলোকৰ পৰিয়ালৰ ওপৰত আক্ৰমণ তেওঁলোকৰ সকলো ক্ষেত্ৰতে শিক্ষা দীক্ষাৰ ভৱিষ্যতৰ সপোন দেখাৰ ওপৰত আক্ৰমণ এই আক্ৰমণক সেয়েহে সহজভাৱে ল'ব নোৱাৰি জম্মু কাশ্মীৰৰ এই ঘটনা অতি ভয়ংকৰ ঘটনা এই ঘটনাই আকৌ এবাৰ ভাৰতক অশান্তিৰ মাজলৈ বা অশান্তিৰ দিশলৈ ঠেলি নিব এই অশান্তি এটা সময়ত আছিল এটা সময়ত জম্মু কাশ্মীৰত ধাৰাবাহিক আক্ৰমণ হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ ধাৰাবাহিক সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা ভাৰতীয় সেনাবাহিনীৰ ওপৰত শিলেৰে আক্ৰমণ শিলাবৰ্ষণ এইবোৰ এটা সময়ত জম্মু কাশ্মীৰত চিৰপৰিচিত দৃশ্য আছিল কিন্তু ৩৭০ প্ৰত্যাহাৰৰ পাছত সেই ছবিখন অলপ সলনি হৈছিল জম্মু কাশ্মীৰত শান্তি উভতি আহিছিল জম্মু কাশ্মীৰে নতুন সপোন দেখিছিল তাৰ লোকসকলে নতুন সপোন দেখিছিল কিন্তু আকৌ সেই পুনৰ ভয়ংকৰ অৱস্থাৰ দিশলৈ জম্মু কাশ্মীৰক লৈ যোৱা হৈছে সেই ভয়ংকৰ অৱস্থা আকৌ জম্মু কাশ্মীৰত সৃষ্টি হ'ব নেকি সেই প্ৰশ্নটো উত্থাপন হৈছে আকৌ জম্মু কাশ্মীৰক অশান্ত কৰি ভয়ংকৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ২৫ জনকৈ ভাৰতীয় হিন্দু পৰ্যটকৰ জম্মু কাশ্মীৰত মৃত্যু হৈ গ'ল দুজনকৈ বিদেশী পৰ্যটকৰ মৃত্যু হৈ গ'ল হয়তো স্বাভাৱিকতে সহজ কথা নহয় অতি ভয়ংকৰ কথা আৰু সমগ্ৰ বিশ্বৰ বাবে ই এক চিন্তাজনক হয়তো এই দিনকেইটাত বিশ্বৰ যিকোনো প্ৰান্তত সংঘটিত হোৱা সবাতোকৈ ভয়ংকৰ আক্ৰমণ আজি ভাৰতৰ জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা এই আক্ৰমণটো এই কেইটা দিনত এই নিৰ্দিষ্ট দুটামান বছৰত হয়তো সবাতোকৈ ভয়ংকৰ আক্ৰমণ বুলি আমি ইয়াকেই অভিহিত কৰিব পাৰোঁ আৰু এই ভয়ংকৰ আক্ৰমণটোৱেই এতিয়া কঁপনি তুলিছে সকলোৰে মাজত
সেই সন্ত্ৰাসবাদী দলটোৱে এনেধৰণে আক্ৰমণ কৰি কি বুজাব বিচাৰিছে সেইটো স্পষ্ট সেই সন্ত্ৰাসবাদীৰ দলটোৱে ভাৰতৰ সাৰ্বভৌমত্ব ভাৰতৰ অখণ্ডতা ভাৰতৰ সেনাবাহিনী ভাৰত চৰকাৰ ভাৰতৰ নাগৰিক সকলোকে টাৰ্গেট কৰি লৈছে আৰু এই সন্ত্ৰাসবাদীক এতিয়া মখিমূৰ কৰাটো অতি প্ৰয়োজন এই সন্ত্ৰাসবাদীক পুলিয়ে পুখাই উভালি পেলোৱাটো অতি প্ৰয়োজন আৰু 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 কি কি তথ্য আহিছে আৰু কি থাকিব আমাৰ অসমৰ কোনোবা পৰ্যটক আছে নেকি হেও আমি জানিবলৈ চেষ্টা কৰি আছো কাৰণ জম্মু কাশ্মীৰত বিশেষকৈ তাত বিভিন্ন পৰ্যটক বিভিন্ন প্ৰান্তৰ পৰা যায় আৰু অসমৰো বহু পৰ্যটক তালৈ যায় অসমৰো কোনোবা পৰ্যটক আছে নেকি আমাৰ সতীৰ্থৰ সহায়ত আমি জানিবলৈ চেষ্টা কৰি আছো এই মুহূৰ্তলৈকে হৈছে অৱশ্যে অসমৰ কোনো পৰ্যটক থকাৰ খবৰ অহা নাই নিশ্চিত তথ্য এই মুহূৰ্তলৈকে আমি পোৱা নাই কিন্তু স্বাভাৱিকতে থাকিব পাৰে হয়তো পেহেলগামত নাই আন প্ৰান্তত হয়তো থাকিব পাৰে কিন্তু এতিয়া গোটেই জম্মু কাশ্মীৰত যিমান পৰ্যটক আছে সকলোৰে মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু স্বাভাৱিকতে সকলোৱে ততালিকে নিজ নিজ গৃহ অভিমুখে ৰাওনা হ'বলৈ ইচ্ছা প্ৰকাশ কৰিব আমি কৈছো ভৱিষ্যতৰ বাবে এটা বেয়া খবৰ জম্মু কাশ্মীৰৰ ক্ষেত্ৰত কাৰণ আগন্তুক হয়তো এবছৰ দুবছৰলৈকে পৰ্যটক যাবলৈ ভয় কৰিব পৰ্যটক যেতিয়ালৈকে আশ্বস্ত নহব এই আক্ৰমণবোৰ তাত যে সম্পূৰ্ণৰূপে নিৰ্মূল হৈছে বা নোহোৱা হৈছে তেতিয়ালৈকে হয়তো পৰ্যটক তালৈ নাযাব সেইটো হৈছে সবাতোকৈ চিন্তাজনক খবৰ আৰু ই কাৰ ককাল ভাঙিব জম্মু কাশ্মীৰৰ ককাল ভাঙিব জম্মু কাশ্মীৰৰ সাধাৰণ লোকৰ ককাল ভাঙিব সেই অঞ্চলটোৰ স্থানীয় ব্যৱসায়ীসকলৰ ককাল ভাঙিব সেই ৰাজ্যখনৰ উন্নয়নৰ যি গতি আছিল স্তব্ধ হৈ যাব এতিয়া বিকাশত বাধা আহি পৰিব এতিয়া হয়তো বহু ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ'ব পাৰে অধিক সেনাবাহিনী মুতায়ন কৰাৰ লগে লগে তাত চেপা উত্তেজনা বিৰাজ কৰিব কিন্তু সেইটো বাধ্য হৈহে কৰা হ'ব সন্ত্ৰাসবাদী যদি এনে কাম নকৰিলেহেঁতেন তাত চেপা উত্তেজনাৰো সৃষ্টি নহ'লহেঁতেন তাত আতংকময় পৰিৱেশৰো সৃষ্টি নহ'লহেঁতেন সকলো অনুকূল থাকিলেহেঁতেন কিন্তু সন্ত্ৰাসবাদীয়ে যিহেতু নিজেই এই সমগ্ৰ পৰিস্থিতিটো এনেধৰণৰ কৰিবলৈ চেষ্টা কৰিছে অশান্ত কৰিবলৈ চেষ্টা কৰিছে সেয়েহে এতিয়া হয়তো স্বাভাৱিকতে তাত চেপা উত্তেজনা থাকিব হয়তো বহু দিনলৈকে তাত চেপা উত্তেজনা থাকিব এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাইছে তেওঁলোকক পুনৰবাৰ কৈ থওঁ যে জম্মু কাশ্মীৰৰ পেহেলগামত সেনাৰ পোছাকত অহা পাকিস্তানৰ মদতপুষ্ট লস্কৰী তৈবাৰ ভগ্নী দুৰ্ধৰ্ষ সংগঠন ৰেজিষ্টেন্স ফোৰ্স চমুকৈ আৰএফৰ আক্ৰমণত ভাৰতীয় 25 গৰাকী হিন্দু পৰ্যটকৰ মৃত্যু হৈছে আৰু 2 গৰাকী বিদেশী পৰ্যটকৰ মৃত্যু হোৱাৰ খবৰ আহিছে 25 গৰাকী হিন্দু পৰ্যটক আৰু 2 গৰাকী বিদেশী পৰ্যটক ইয়াৰে এগৰাকী পৰ্যটকৰ নাম উদ্ধাৰ হৈছে কৰ্ণাটকৰ মঞ্জুনাথ আন এগৰাকীৰ নাম উদ্ধাৰ হৈছে প্ৰশান্ত বুলি কোৱা হৈছে আন এগৰাকী পৰ্যটকৰ নাম বাকি পৰ্যটকসকলৰ নাম এতিয়ালৈকে উদ্ধাৰ হোৱা নাই কিন্তু আমি অহৰহ চেষ্টা কৰি আছো তেওঁলোকৰ পৰিচয়বোৰ জানিবলৈ আৰু অসমৰ বা বিভিন্ন প্ৰান্তৰ যিসকল পৰ্যটক আছে তেওঁলোকৰ হয়তো আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছো তেওঁলোকৰো তথ্যপাতিবোৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছো অসমৰ পৰা বা উত্তৰ পূৰ্বাঞ্চলৰ পৰাও কোনোবা পৰ্যটক জম্মু কাশ্মীৰত গৈছে নেকি সেইখিনি তথ্য আমি ধাৰাবাহিকভাৱে লাভ কৰিবলৈ চেষ্টা কৰি আছো জম্মু কাশ্মীৰৰ পেহেলগামত যি ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল নৰসংহাৰ চলিল সেই নৰসংহাৰত ইমান সংখ্যক লোকৰ মৃত্যু হৈছে কিন্তু হতাহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে স্থানীয় গভৰ্ণমেণ্ট মেডিকেল কলেজ হস্পিটেলত এতিয়া আৰ্তনাদ শুনিবলৈ পোৱা গৈছে তাত তেজৰ নাটনি হৈছে বহু ৰক্তক্ষৰণ হৈছে বহু পৰ্যটকৰ এইখিনি তথ্য এই মুহূৰ্তত আহিছে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে সৌদি আৰবৰ পৰাই যাতে তাত অধিক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হয় আৰু গৃহমন্ত্ৰীয়ে নিজে যাতে পৰিস্থিতি পৰ্যবেক্ষণ কৰে অমিত শাহ তাৎক্ষণিকভাৱে তাত গৈ উপস্থিত হৈছে গৈ আৰু তেওঁ বিশেষ বৈঠকৰ আয়োজন কৰিছে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ ওপৰত বিচাৰ বিশ্লেষণ কৰি আছে আৰু লগতে নিৰাপত্তা সংস্থাৰ যিসকল উচ্চপদস্থ বিষয়া তেওঁলোকো ৰাওনা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ সমান্তৰালকৈ নিৰাপত্তা সংস্থাবোৰৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ উচ্চ যিসকল বিষয়াবৰ্গ আছে তেওঁলোকো গৈ তাত গৈ উপস্থিত হৈছে ইতিমধ্যে ৰেজিষ্টেন্স ফোৰ্সক পুলিয়ে পুখাই উভলাৰ বাবে যিখিনি প্ৰয়োজনীয় পদক্ষেপ আছে সেইখিনিও গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে 6টা ভাৰতীয় জম্মু কাশ্মীৰৰ এই ৰেজিষ্টেন্স ফোৰ্সৰ স্থানীয় সন্ত্ৰাসবাদী 4টা পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী কুপৱাৰা হৈ তেওঁলোকে প্ৰৱেশ কৰিছিল কুপৱাৰা হৈ পাহাৰীয়া পথেৰে প্ৰৱেশ কৰিছিল পেহেলগামত আৰু এই 10টা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীয়ে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰি পেলালে এই ভয়ংকৰ ঘটনাত আৰু সবাতোকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ'ল যে এই সন্ত্ৰাসবাদী কেইটাই পৰিকল্পনা অনুসৰি কামবোৰ কৰিলে খুধি প্ৰত্যেকজন লোকৰ পৰিচয় খুধি হিন্দু নে মুছলিম প্ৰত্যেকজন লোকৰ পৰিচয় খুধি হত্যা কৰিলে আনকি এই নিধন যজ্ঞ চলোৱাৰ সময়তে মুখত কোৱা শুনিছিল একাংশ লোকে যাৰ পৰা যিসকল পলাই আহিছে বা আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ একাংশ শুনিছিল যে দেখাত মুছলমান যেন লগা নাই গুলি চলাই দিয়া এনেধৰণৰ শব্দ তেওঁলোকৰ মুখত শুনিবলৈ পাইছিল
মানে পৰিকল্পনা অনুসৰিয়ে তাত যেহেতু পৰ্যটক এই সময়ত ভৰি থাকে এই পৰ্যটক থকা সময়তে আহিছিল এই সন্ত্ৰাসবাদীৰ দলটো ঘোঁৰা সাফাৰীৰ আনন্দ লৈ আছিল তাত থকা পৰ্যটকসকলে সাধাৰণতে পাহাৰীয়া পথ আৰু সেই পাহাৰীয়া পথত গাড়ী যাব নোৱাৰে আৰু গাড়ী যাব নোৱাৰাৰ ফলত সফট টাৰ্গেট হৈ পৰা পৰ্যটকসকলে পলাবলৈ সুবিধা নাপালে কাৰণ বহুতে ট্ৰেকিং কৰি আছিল তাত বহুতে ঘোঁৰাত সফৰ কৰি আছিল ঘোঁৰাত সাফাৰী কৰি আছিল আনন্দ লৈ আছিল পেহেলগামৰ গোটেই পৰিৱেশটো অতি মনোৰম পৰিৱেশ প্ৰাকৃতিক পৰিৱেশ আৰু সেই মনোৰম পৰিৱেশৰ মাজত সকলো বিভোৰ হৈ আছিল নৈসৰ্গিক পৰিৱেশ সকলো উপভোগ কৰি আছিল আৰু তেতিয়াই হঠাৎ সেনাবাহিনীৰ পোছাকত অহা এই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী কেইটাই এই অতি ভয়ংকৰ কাণ্ড সংঘটিত কৰি পেলালে আৰু তাৰ পৰা পলোৱাৰ বিশেষ কোনো ৰাস্তা নাছিলে হয়তো দৌৰিব লাগিব কিন্তু কিমান দূৰ দৌৰিব গুলিৰ সন্মুখত মানুহৰ ভৰিৰ দৌৰে স্বাভাৱিকতেই কেতিয়াও তিষ্টিব নোৱাৰে আৰু সেইটোৱে হৈছে পৰ্যটকসকলৰ সৈতে একাংশই হোৱাদোৱা লগাই কিছু পৰিমাণে দৌৰিবলৈ চেষ্টা কৰিল কিন্তু সেই দৌৰা দৌৰিৰ মাজতেই গুলীচালনা হৈ গ'ল আৰু বাচি থাকিব নোৱাৰিলে মানে আচৰিত ধৰণৰ অতি ভয়ংকৰ মানে ভাবিলেই গাৰ নোম শিয়ৰি উঠা ঘটনা এই সমগ্ৰ ঘটনাই এতিয়া স্বাভাৱিকতে ভাৰতবৰ্ষৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু এই সন্ত্ৰাসবাদী কেইটাক কেনেধৰণে এই স্থানত আহি প্ৰৱেশ কৰিবলৈ পালে কেনেধৰণে এই সন্ত্ৰাসবাদী কেইটাই কিমান দিনৰ পৰা এই পৰিকল্পনা ৰচনা কৰি আছিল ভাৰতত থকা ৬টা সন্ত্ৰাসবাদী ইমান দিনে ক'ত বাহৰ পাতি আছিল সেই সকলো এতিয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৪টা পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে কেনেধৰণে কুপৰা হৈ প্ৰৱেশ কৰিলে তাত কোনো ধৰণৰ বাধা বিঘিনি নাপালে নেকি তাত BSFৰ তৰফৰ পৰা ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰা কোনো বাধাৰ সন্মুখীন নহ'ল নেকি সেই প্ৰশ্নবোৰো সমান্তৰালভাৱে থাকিব কেনেধৰণে সীমান্তইদি প্ৰৱেশ কৰিলে এই দুৰ্ধৰ্ষ ৪টা সন্ত্ৰাসবাদীয়ে যেটো এই মুহূৰ্তত তথ্য আহিছে ইন্টেলিজেন্সৰ তৰফৰ পৰা এই তথ্যটো এই মুহূৰ্তত প্ৰকাশ পাইছে যে ৪টা পাকিস্তানী সন্ত্ৰাসবাদীয়ে কুপৰা হৈ ভাৰতত প্ৰৱেশ কৰিলে সেই ৪টা প্ৰৱেশ কৰাৰ সেই সুযোগকণ সেই সুৰুঙাটো কেনেধৰণে পাবলৈ সক্ষম হ'ল ইমান সহজ নে সীমান্তইদি প্ৰৱেশ কৰিবলৈ সেই প্ৰশ্নবোৰ উঠিছে এই মুহূৰ্তত আৰু সেই প্ৰশ্নবোৰে সবাতোকৈ ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে আপডেট আৰু বহু তথ্য হয়তো আহি থাকিব পৰৱৰ্তী সময়ত এই মুহূৰ্তত অহা তথ্যবোৰ আমি এটা এটাকৈ আপোনালোকক জনালো আৰু কি তথ্য আহিছে সেয়াও আমি জানিবলৈ চেষ্টা কৰি আছো ২৭ জনলৈকে এতিয়ালৈকে মৃত্যু হোৱাৰ খবৰ দুগৰাকী বিদেশী বুলি কোৱা হৈছে এতিয়ালৈকে অৱশ্যে হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ কোনো তথ্য অহা নাই ২৬/১১ মুম্বাই ২৬/১১ৰ সেই নাৰকীয় ঘটনাটো সকলোৰে মনত আছে ২৬/১১ কাণ্ডটো আমি দেখিছিলোঁ সাগৰীয় পথেৰে কেনেধৰণে সন্ত্ৰাসবাদী প্ৰৱেশ কৰিছিল মুম্বাইৰ ২৬/১১ কাণ্ড ২০০৮ চনত ঘটনাটো সংঘটিত হৈছিল আৰু সেই ২০০৮ চনৰ ঘটনাটোৱে মুম্বাইৰ সেই ঘটনাটোৱে গোটেই বিশ্ব কপাই গ'ল আৰু তাৰ ওপৰত বহু ডকুমেণ্টাৰী আমি দেখিবলৈ পাই আছোঁ বহু ৱেব ছিৰিজো ওলাইছে সেই সন্ত্ৰাসবাদী কেইটাই ২৬/১১ত সাগৰীয় পথেদি প্ৰৱেশ কৰি আহি মুম্বাই মহানগৰীখনতেই এক নৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰিছিল ৰেল ষ্টেচন হোটেল সকলোতে গুলীবৰ্ষণ বোমাবৰ্ষণ তাৰপাছত NSG নিৰাপত্তা বাহিনীয়ে দমন কৰিছিল সেই ২৬/১১ৰ আটাইকেইটাকে অৱশ্যে ফাঁচিকাঠত ওলোমোৱা হ'ল যিকেইটা মাষ্টাৰমাইণ্ড সেই মাষ্টাৰমাইণ্ডকেইটাকো বিচাৰি উলিওৱা হ'ল আৰু শেহতীয়াকৈ এটা মাষ্টাৰমাইণ্ডক আমেৰিকাৰ পৰা অনা হৈছে ভাৰতলৈ সোধপোছ চলাই আছে মুঠতে এই সন্ত্ৰাসবাদী কেইটাই নিজৰ চৰিত্ৰৰ কেতিয়াও শুধৰণি নকৰিলে আৰু যাৰ ফলতে পাকিস্তানৰ দৰে এখন দেশৰ আজি দৰিদ্ৰতাৰ সৈতে যুঁজি থাকিবলগীয়া অৱস্থা গোটেই পাকিস্তানখনৰ অৰ্থনীতি একেবাৰে কুঙা হৈ পৰাৰ অৱস্থা সেইখিনি কথা আপোনালোকে ভালদৰে জানে পাকিস্তানৰ এতিয়া অৱস্থা কেনেকুৱা তাৰ পাছতো পাকিস্তানৰ সাধাৰণ নাগৰিকে কয় আমাৰ দেশৰ চৰকাৰখন আমাক নালাগে এই চৰকাৰখনে ভাৰতৰ পৰা শিকক কিন্তু সেই পাকিস্তানেই এতিয়া সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি আছে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা কৰি আছে আৰু ভাৰতক বলেৰে নোৱাৰি এই ছায়াযুদ্ধৰ আশ্ৰয় লৈ সন্ত্ৰাসবাদীৰ আশ্ৰয় লৈ আক্ৰমণৰ ঘটনা সংঘটিত কৰি আছে কিন্তু এই যি অত্যন্ত সহজ সৰল কোনো ধৰণৰ এইবোৰ আওভাৱ বুজি নোপোৱা সাধাৰণ পৰ্যটকক যে আক্ৰমণ কৰি ল'ব কোনেও ভবা নাছিল সাধাৰণ পৰ্যটক যে টাৰ্গেট হৈ পৰিব কোনেও কল্পনাও কৰা নাছিল সেইটো কথাই সেই ঘটনাটোৱে হৈ গ'ল এইবাৰ জম্মু কাশ্মীৰত ইমান দিনে পৰ্যটক টাৰ্গেট হোৱা নাছিল আৰু পৰ্যটকেও হয়তো ভাবিছিল যে আমি টাৰ্গেট কেতিয়াও নহওঁ আমি নৈসৰ্গিক পৰিৱেশ চাম আমি জম্মু কাশ্মীৰৰ মানুহৰ অৰ্থনীতিত সহায় কৰিমগৈ আমি ফুৰিম আনন্দ ল'ম সকলোৱে আনন্দ ল'বলৈ যায় পৰ্যটন ভূমিলৈ সেই আনন্দৰ ওপৰত এতিয়া আঘাত সেই আনন্দ এতিয়া বহুদিনৰ বাবে তাত নোহোৱা হৈ পৰিব সেই আশংকা কৰা হৈছে
এনেধৰণৰ একোটা ভয়ংকৰ আক্ৰমণে গোটেই ৰাজ্যখনৰ কঁকাল ভাঙি দিয়ে আৰু সেয়া এতিয়া জম্মু কাশ্মীৰত হ'বলৈ গৈ আছে গোটেই ৰাজ্যখনৰ এই কঁকাল এতিয়া এক প্ৰকাৰ ভাঙি গ'ল এতিয়া কিমান দিনলৈকে তাত পৰ্যটক নোযোৱাকৈ থাকে সেয়াও হ'ব লক্ষণীয় এই মুহূৰ্তলৈকে অহা তথ্যখিনি আমি আপোনালোকক জনালোঁ পৰৱৰ্তী সময়ত আৰু কি তথ্য আহে আমি চকু ৰাখিম সেই তথ্যখিনিও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম 26 জনৰ মৃত্যু একেবাৰে কনফাৰ্ম বুলি কোৱা হৈছে আৰু ইয়াত বিদেশী ভ্ৰমণকাৰী কথাও কোৱা হৈছে অৱশ্যে ইটালী বা ইজৰাইলৰ সেই কথাটো অৱশ্যে কিছু পৰিমাণে স্পষ্ট হোৱা নাই কিন্তু সেইখিনি স্পষ্ট ৰূপত আমি হয়তো কিছু সময়ৰ পাছতেই গম পাম আমাৰ তথ্যবোৰ আমি ধাৰাবাহিকভাৱে আপোনালোকৰ সন্মুখত দাঙি থাকিম আৰু এই মুহূৰ্তত আন কেতবোৰ খবৰ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জৰুৰীভাৱে যি বৈঠকৰ আয়োজন কৰিছে সেই বৈঠকত জম্মু কাশ্মীৰৰ ৰাজ্যপালে অংশগ্ৰহণ কৰাৰ খবৰ আহিছে আৰু ৰাজ্যপালগৰাকীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পতা বুলি সদৰি কৰিছে মুখ্যমন্ত্ৰীয়েও এই ঘটনাক নিন্দা কৰিছে আৰু মুখ্যমন্ত্ৰীয়েও এই ঘটনাৰ বাবে যি কৰিবলগীয়া আছে এই ঘটনাৰ পাছত আৰু সন্ত্ৰাসবাদ দূৰ কৰাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ ক্ষেত্ৰত যি পদক্ষেপ গ্ৰহণ কৰিবলগীয়া আছে সেই গোটেইখিনি গ্ৰহণ কৰা হ'ব বুলি সদৰি কৰিছে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৰ্যালোচনা কৰি আছে নিৰাপত্তা সংস্থাসমূহৰ মুৰব্বীৰ সৈতে কথা পাতি আছে আৰু কি তথ্য আহে আমি এই মুহূৰ্তত সকলো মাধ্যমে আমি ভালদৰে চাই আছোঁ সেই মাধ্যমবোৰৰ পৰা তথ্যবোৰ আহৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ এতিয়া 24/7 ইমাৰ্জেঞ্চি হেল্প ডেস্ক মুকলি কৰি দিয়া হৈছে যেহেতু পৰ্যটক বিভিন্ন প্ৰান্তৰ পৰা যায় সেই পৰ্যটকৰ বাবে এই হেল্প ডেস্ক মুকলি কৰা হৈছে ক'ত যোগাযোগ কৰিব পাৰিব অনন্তনাগ পুলিচে কিছু নম্বৰ সদৰি কৰিছে ক'ত যোগাযোগ কৰিব পাৰিব সেই যোগাযোগ কৰাৰ নম্বৰ হোৱাটছএপ নম্বৰো দিয়া হৈছে যেহেতু আমি কৈছোঁ পৰ্যটক বিভিন্ন প্ৰান্তৰ পৰা যায় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু হয়তো পৰ্যটক গৈছে তেওঁলোকৰ বাবে এটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মই কৈ দিব বিচাৰিছোঁ এটা নহয় তিনিটা হেল্পলাইন নম্বৰ আছে ফোন কৰিব পাৰিব 9596777669 পুনৰবাৰ কৈছোঁ যিসকলৰ ঘৰৰ যদি কোনোবা লোক বাহিৰত আছে জম্মু কাশ্মীৰৰ ফালে আছে তেনেহ'লে তেওঁলোকে যোগাযোগ কৰিব পাৰিব ইয়া অনন্তনাগ পুলিচে ইমাৰ্জেঞ্চি নম্বৰ মুকলি কৰিছে 24/7 এটা হৈছে 9596777669 এটা হৈছে 0193225870 পুনৰবাৰ কৈছোঁ 0193225870 আৰু হোৱাটছএপ নম্বৰ এটা দিয়া হৈছে যদি এই ফোন দুটা স্বাভাৱিকতে বিজি পাব আপোনালোকে সেয়ে হোৱাটছএপত সবিশেষ যদি দিয়ে আপোনালোকৰ ঘৰৰ কোনোবা বা পৰিয়ালৰ বা চিনাকি বন্ধু বান্ধৱৰ কোনোবা যদি তাত থাকিব পাৰে বুলি সন্দেহ কৰিছে যদি আপোনালোকে তেওঁৰ নাম আৰু ফটো আলোকচিত্ৰ আছে হোৱাটছএপত দিব পাৰে সেই হোৱাটছএপ নম্বৰটো হৈছে 9419051940 পুনৰবাৰ জনাইছোঁ 9419051940 ইয়াত হোৱাটছএপ আপোনালোকে কৰিব পাৰিব এই হোৱাটছএপ নম্বৰতে হোৱাটছএপৰ যোগেৰে আপোনালোকে অনন্তনাগ পুলিচৰ সৈতে যোগাযোগ কৰিব পাৰিব ডেডিকেটেড হেল্প ডেস্ক হেজ বিন এষ্টাব্লিছড এট দ্য পুলিচ কণ্ট্ৰল ৰুম অনন্তনাগ টু এছিষ্ট টুৰিষ্ট সেইখিনি কোৱা হৈছে আৰু ৰিকাৰিং এছিষ্টেঞ্চ অৰ ইনফৰমেশ্যন কণ্টেক্ট ডিটেইলছ এইখিনি আপোনালোকে এইখিনি কণ্টেক্ট ডিটেইলছত যোগাযোগ কৰিব পাৰিব আৰু তথ্য কি আছে আৰু তথ্য আমি আনিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আন এটা তথ্য আহিছে চ'ৰ্চৰ পৰা আমি সূত্ৰৰ পৰা পাইছোঁ যে ইজৰাইলৰ যিগৰাকী নাগৰিকৰ মৃত্যুৰ খবৰ আহিছিল ইজৰাইলৰ নাগৰিকজনৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত নিশ্চিত নহয় বুলি সদৰি কৰা হৈছে আমাৰ সূত্ৰই সদৰি কৰিছে সেয়েহে মৃত্যুৰ সংখ্যা এই মুহূৰ্তত আমি 26 জন ধৰিছোঁ ইটালীৰ এজন পৰ্যটক আৰু বাকী ভাৰতীয় 25 গৰাকী হিন্দু পৰ্যটক এই মুহূৰ্তত যিটো আপডেটেড বা শেহতীয়া খবৰ হৈছে সেইটো হৈছে 25 জন ভাৰতীয় হিন্দু পৰ্যটক আৰু এগৰাকী হৈছে ইটালীৰ বিদেশী পৰ্যটক আৰু ইজৰাইলী যিগৰাকী পৰ্যটকৰ মৃত্যুৰ খবৰ আহিছিল সেয়া এই মুহূৰ্তলৈকে নিশ্চিত কৰা নাই কিন্তু আমি চকু ৰাখিছোঁ যেতিয়া নিশ্চিত কৰা হ'ব তেতিয়া আমি আপোনালোকক জনাই দিবলৈ সক্ষম হ'ম এই সন্ত্ৰাসবাদী কেইটাই ঘটনা সংঘটিত কৰি তাৰ পৰা পলায়ন কৰিছে তাত ৰৈ থকা নাই পলায়ন কোনফালে কৰিছে জংঘলৰ ফালে পলায়ন কৰা বুলি এই মুহূৰ্তত খবৰ আহিছে আৰু যিটো পাহাৰৰ ফালে থকা পাহাৰীয়া অঞ্চল আছে ওখ যিটো ঠাই সেই ওখ ঠাইলৈ পলায়ন কৰিছে মানে তাত ৰৈ নাথাকিলে আক্ৰমণ সংঘটিত কৰিলে 10 পৰা 15 মিনিট সময় আক্ৰমণ চলিল সন্ত্ৰাসবাদীৰ সেই 10 পৰা 15 মিনিট সময় আক্ৰমণ চলাৰ পাছত ওখ পাহাৰৰ ফালে জংঘলৰ ফালে পলায়ন কৰিছে এই সন্ত্ৰাসবাদী কেইটাই আৰু হয়তো এতিয়া সেই পাহাৰৰ ওখ ঠাইতে আশ্ৰয় লৈ থাকিব পাৰে নহবা তাৰ পৰা পাহাৰে জংঘলে পলায়ন কৰিবলৈ চেষ্টা কৰিব কিন্তু লগে লগে ভাৰতীয় সেনাবাহিনীৰ বৃহৎ দল উপস্থিত হৈ তাত অভিযান চলাইছে আৰু অভিযান অধিক যুদ্ধগতিৰে চলি আছে হয়তো কেইটামান মুহূৰ্তৰ পাছত এই সন্ত্ৰাসবাদী কেইটাৰ নিধনৰ খবৰো আহিব পাৰে আমি অপেক্ষা কৰি আছোঁ
হয়তো কেইটামান মুহূৰ্তৰ পাছত যিকেইটা সন্ত্ৰাসবাদীয়ে ভাৰতীয় সাধাৰণ পৰ্যটকক আৰু বিদেশী পৰ্যটকক টাৰ্গেট কৰি ল'লে সেই সন্ত্ৰাসবাদীকেইটাৰ নিধনৰ খবৰ আহিব পাৰে কাৰণ তাত হেলিকপ্টাৰ প্ৰয়োগ কৰা হৈছে ভাৰতীয় সেনাবাহিনীৰ বৃহৎ দল উপস্থিত হৈছে স্নিফাৰ ডগ লৈ উপস্থিত হৈছে আৰু আন আন যিবোৰ ইলেক্ট্ৰনিক সা সৰঞ্জাম আছে সেই সকলো সা সৰঞ্জাম লৈ অত্যাধুনিক মাৰণাস্ত্ৰৰে ভাৰতীয় সেনাবাহিনীৰ নিৰাপত্তাৰক্ষীৰ বৃহৎ দল এটা তাত উপস্থিত হৈছে বৰ্তমান অভিযান চলি আছে এই 10টা যি সন্ত্ৰাসবাদী যি 10টা সন্ত্ৰাসবাদী সাধাৰণ পৰ্যটকসকলক আক্ৰমণৰ লক্ষ্য কৰি ল'লে সেই 10টা সন্ত্ৰাসবাদীক হয়তো অতি শীঘ্ৰে বিচাৰি উলিওৱা হ'ব তাৰ পাছতে হয়তো সেই সন্ত্ৰাসবাদীকেইটাৰ নিধনৰ খবৰো আমাৰ হাতলৈ আহিব সকলো এতিয়া অপেক্ষা কৰি আছে কৰ্ণাটকা উৰিষ্যাৰ বহুকেইজন পৰ্যটক মৃত্যুমুখত পৰিছে এই মুহূৰ্তত যিটো নতুন খবৰ সেই অনুসৰি কৰ্ণাটকা আৰু উৰিষ্যাৰ বেছি সংখ্যক পৰ্যটক আছে মৃত্যুমুখত পৰা পৰ্যটকৰ ভিতৰত কৰ্ণাটকা আৰু উৰিষ্যা কৰ্ণাটকাৰ এগৰাকীৰ নাম গম পোৱা গৈছে মঞ্জুনাথ আৰু উৰিষ্যাৰ এগৰাকীৰ নাম গম পোৱা গৈছে প্ৰশান্ত বাকি কেইজনৰ নাম জানিবলৈ আমি চেষ্টা কৰি আছো সেই নাম যেতিয়া আমাৰ হাতত আহিব সেই তালিকাখন যেতিয়া আহিব আমাৰ হাতত তেতিয়া আমি সেই তালিকাখন আপোনালোকৰ বাবে সম্প্ৰচাৰ কৰিবলৈ সক্ষম হ'ম আৰু এই মুহূৰ্তত আন কেতবোৰ তথ্য দক্ষিণ কাশ্মীৰৰ অনন্তনাগ ডিষ্ট্ৰিক্টত বৰ্তমান ৰখাই বাহনবোৰত তালাচী চলোৱা হৈছে ইতিমধ্যে যেহেতু সেই স্থানত এই ঘটনাটো সংঘটিত হোৱাৰ পাছতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে আৰু তেওঁলোকে প্ৰতিখন বাহনক তন্নকৈ তালাচী চলাইছে আৰু যিসকল পৰ্যটক এতিয়াও আছে সেই নিৰ্দিষ্ট পৰ্যটকসকলৰ সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিছে আৰু সেই পৰ্যটকসকলৰ ওপৰত যাতে আকৌ কোনো আক্ৰমণ সংঘটিত নহয় তাৰ বাবে বিশেষ নিৰাপত্তাৰক্ষী মুতায়ন কৰা হৈছে কেৱল মাত্ৰ পৰ্যটকসকলৰ বাবে বিশেষ নিৰাপত্তাৰক্ষী মুতায়ন কৰাৰ খবৰ এই মুহূৰ্তত আহিছে আৰু সেই বিশেষ নিৰাপত্তাৰক্ষীৰ দলটোৱে কেৱল পৰ্যটকসকলক তাত নিৰাপত্তা দিব সেইখিনি কথা কোৱা হৈছে উৰিষ্যা আৰু কৰ্ণাটকৰ বেছি সংখ্যক পৰ্যটক আছে মৃতকৰ ভিতৰত সেইখিনি কথা কোৱা হৈছে আৰু তথ্য আহিব সেই তথ্যখিনি আমি আপোনালোকক জনাই থাকিম তামিলনাডুৰ পৰ্যটকৰ কথা কোৱা হৈছে কৰ্ণাটকৰ পৰ্যটকৰ কথা কোৱা হৈছে গুজৰাটৰ আৰু মহাৰাষ্ট্ৰ এইকেইখন ৰাজ্যৰ পৰ্যটক বেছি আছিল বুলি কোৱা হৈছে যিসকল স্থানীয় লোকে কোৱা অনুসৰি যেহেতু এতিয়ালৈকে চৰকাৰী তথ্যখিনি পোৱা নাই কিন্তু স্থানীয় লোকে কৈছে যে উৰিষ্যা তামিলনাডু গুজৰাট কৰ্ণাটকা আৰু মহাৰাষ্ট্ৰ এই পাঁচোখন ৰাজ্যৰ পৰ্যটক পেহেলগামত আজি বেছি আছিল দিনৰ 2:30 বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেইখিনি সময়ত এই পাঁচোখন ৰাজ্যৰ পৰ্যটক বেছি আছিল উৰিষ্যা তামিলনাডু গুজৰাট কৰ্ণাটকা আৰু মহাৰাষ্ট্ৰ আৰু সেই লোকসকলৰ হয়তো বেছি সংখ্যৰে মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে এই মুহূৰ্তত সেইটোৱে আপডেটেড খবৰ এই মুহূৰ্তত সেই লোকসকলৰে মৃত্যুৰ খবৰ তেওঁলোকৰে মৃত্যু হোৱাৰ আশংকা স্থানীয় লোকসকলেও সদৰি কৰিছে আৰু লগতে আছে যে এই আক্ৰমণ কেনেধৰণে সংঘটিত হ'ল বিৱৰণী অলপ আহিছে স্থানীয় একাংশ লোকে সদৰি কৰিছে যেহেতু স্থানীয় লোকসকলক আক্ৰমণ কৰা হোৱা নাছিল স্থানীয় লোকসকলক তাৰ যিসকল ইছলাম ধৰ্মাৱলম্বী স্থানীয় ব্যৱসায়ী আছে তেওঁলোকক কিন্তু আক্ৰমণ সংঘটিত কৰা নহ'ল তেওঁলোকৰ কাষতে ৰাইফল লৈ অত্যাধুনিক মাৰণাস্ত্ৰ লৈ সন্ত্ৰাসবাদী কেইটাক মাত্ৰ সুধিছিল পৰিচয় পৰ্যটকসকলৰ আৰু পৰিচয় জনাৰ পাছত হিন্দু বুলি জনাৰ পাছত তেওঁলোকক টাৰ্গেট কৰা হ'ল আৰু স্থানীয় ব্যৱসায়ীসকল ঠাইতে থাকি তেওঁলোকে গোটেই দৃশ্য দেখিলে আৰু তেওঁলোকে কথাবোৰো শুনিলে হঠাৎ আহি তাৰে এটা সন্ত্ৰাসবাদীৰ বিৱৰণী আহিছে অলপ ভাগৰে জুগৰে আহি সন্ত্ৰাসবাদীটোৱে হঠাৎ গুলীচালনা কৰা বুলি কোৱা হৈছে মানে পাহাৰ বগাই অলপো অপেক্ষা কৰা নাই আহিছে পৰ্যটক আছে বুলি তেওঁলোকে আগৰ পৰাই জানে পৰ্যটক থকা স্থানত লগে উপস্থিত হৈছে পাহাৰৰ পৰা নামি পোনপটীয়াকৈ মাত্ৰ পৰিচয় সুধিছে নাম সুধিছে বিচাৰ খুচাৰ কৰিছে আৰু 10-15 মিনিটৰ ভিতৰতে এই আক্ৰমণৰ ঘটনা সমাপন কৰিছে আৰু তাৰ পাছতে পুনৰ পাহাৰৰ দিশে জংঘলৰ দিশে গতি কৰা বুলি কিছু বিৱৰণী আহিছে এয়া স্থানীয় একাংশ ব্যৱসায়ীয়ে বিৱৰণী হিচাপে আগবঢ়াইছে সেইখিনি বিৱৰণী আমাৰ হাতত আহিছে কিন্তু যি কি নহওক অতি ভয়ংকৰ ঘটনা এয়া আৰু সঁচাকৈয়ে চিন্তাজনক আৰু ভাৰতবৰ্ষক পুনৰ অশান্ত কৰাৰ এয়া ভয়ংকৰ ব্লুপ্ৰিণ্ট ভয়ংকৰ পৰিকল্পনা পাকিস্তানৰ মদতপুষ্ট সন্ত্ৰাসবাদীৰ পুনৰ ভাৰতত কঁপনি তোলাৰ এয়া এক ভয়ংকৰ পৰিকল্পনা আৰু ইতিমধ্যে পৰিকল্পনাৰ বাস্তৱ ৰূপটো আমি দেখিবলৈ পাইছোঁ আগন্তুক দিনত আকৌ হয়তো অধিক কুটাঘাতৰ বাবে হস্তম হৈ পৰিব এই পাকিস্তানী মদতপুষ্ট সন্ত্ৰাসবাদীবোৰ সেয়েহে ভাৰতবৰ্ষ এতিয়া কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে ভাৰতবৰ্ষৰ প্ৰত্যুত্তৰৰ ওপৰত স্বাভাৱিকতে সকলোৰে দৃষ্টি নিবদ্ধ থাকিব এই সন্ত্ৰাসবাদীক সম্পূৰ্ণৰূপে দমন কৰাৰ ক্ষেত্ৰত পুলিয়ে পুখাই উভলাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰত্যুত্তৰ অত্যন্ত লক্ষণীয় হ'ব সাৰ্জিকেল ষ্ট্ৰাইকৰ পাছত এইবাৰ 2025 চনত হয়তো ভাৰতে আন এক বৃহৎ প্ৰত্যুত্তৰ দিব এই সন্ত্ৰাসবাদীক তাৰ বাবে এতিয়া সকলোৰে অপেক্ষা
সেই বিষয়টোক লৈ এতিয়া সকলোৱে বাট চাই আছে আজিৰ এই ঘটনাই প্ৰতিগৰাকী ভাৰতীয়ৰ গানুম শিৱৰাই তুলিছে প্ৰতিগৰাকী ভাৰতীয়ক আজি দুখ দিছে প্ৰতিগৰাকী ভাৰতীয় হয়তো আজি কান্দি উঠিব 25 গৰাকীকৈ ভাৰতীয় পৰ্যটক ভাৰতীয় হিন্দু পৰ্যটকৰ মৃত্যু হৈ গৈছে কোনেও ইয়াক হয়তো সহজভাৱে ল'ব নোৱাৰিব পৰৱৰ্তী সময়ত যিমান তথ্য আহে প্ৰতিটো তথ্য আমি আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছো নমস্কাৰ